মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱাকৈ এটা ধন্যবাদ দিছো এই কাৰণে যে আজি নিৰপেক্ষ সাংবাদিকৰ নাম লবলৈ গৈ অন্তত আমাৰ নামটো তেখেতে ৰাজহুৱাকৈ লৈছে। হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সংঘাতৰ অন্ত। হয়, ঠিকেই শুনিছে আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিদিন টাইমৰ যি মুখ্য সম্পাদক নিতুমণি শইকীয়া, তেওঁলোকৰ যি ইমান দিনৰ সংঘাত চলি আছিল, সেই সংঘাতৰ যেন ক'ৰবাত অন্ত পৰিছে বৰ্তমান এই সময়খিনিত। হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গ'ল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ প্ৰশংসা। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক প্ৰশংসাত উপচাই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে নিতুমণি শইকীয়াই কি কৈছে মই সম্পূৰ্ণ ভিডিঅ'টো অলপ সময় পিছতেই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কেৱল নিতুমণি শইকীয়াই নহয়, নিতুমণি শইকীয়াৰ লগতে আন কেইজনমান আগশাৰী সাংবাদিকৰ নাম ল'লে হিমন্ত বিশ্ব শৰ্মাই। আৰু এইজন হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজিৰ পৰা কেইদিনমান আগতে নিতুমণি শইকীয়াকেই চিনি নাপাওঁ বুলি কৈছিল। কাৰণ এই নিতুমণি শইকীয়াই এটা সময়ত হিমন্ত বিশ্ব শৰ্মাক ভালকৈ উদঙাই দি থৈ গৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ কুকৃতি আছে, গোটেই কুকৃতিবোৰ উদঙাই থৈ গৈছিল। আৰু সেইবাবে বহুবাৰ নিতুমণি শইকীয়াই আহ্বান জনাইছিল যে হিমন্ত বিশ্ব শৰ্মাই মোৰ লগত মুখামুখিকৈ টক শ্ব'ত বহক। কিন্তু এতিয়ালৈকে আপোনালোকে সেই নিতুমণি শইকীয়াৰ লগত কোনো ধৰণৰ টক শ্ব'ত কিন্তু হিমন্ত বিশ্ব শৰ্মাক বহা দেখা নাপালে। আৰু যদি বহা হ'ল হয়তো চাগে হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণভাৱে উদঙাই তুলিলে হয় এইজন নিতুমণি শইকীয়াই। আৰু এই নিতুমণি শইকীয়াক তেতিয়াৰ পৰাই চাগে হিমন্ত বিশ্ব শৰ্মাই দেখিব নোৱাৰা হৈ গৈছিল। আৰু সেই নিতুমণি শইকীয়াৰে কিন্তু বৰ্তমান সময়ত নাম ল'ব লগা হৈছে এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিতুমণি শইকীয়াৰ নাম লৈয়েই হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কি কৈছে, যিহেতু বহুতেই ক'ব বিচাৰে যে নিতুমণি শইকীয়া এজন কংগ্ৰেছৰ দালাল বুলি বহুতেই নিতুমণি শইকীয়াক এক নাম দিব বিচাৰে। আৰু গৌৰৱ গগৈৰ উদ্দেশ্য কৰি নিতুমণি শইকীয়াক টানি আনি হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে কথাখিনি শুনক। আৰু নিতুমণি শইকীয়াই কি কৈছে নিতুমণি শইকীয়াৰ মুখেৰে কথাখিনি শুনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱাকৈ এটা ধন্যবাদ দিছো এই কাৰণে যে আজি নিৰপেক্ষ সাংবাদিকৰ নাম লবলৈ গৈ অন্তত আমাৰ নামটো তেখেতে ৰাজহুৱাকৈ লৈছে। কিন্তু এইজন একেজন মুখ্যমন্ত্ৰী কিছুদিনৰ পূৰ্বে কৈ আছিল যে কোন নিতুমণি শইকীয়া, তেখেতে নিতুমণি শইকীয়াক চিনিয়ে পোৱা নাছিল। আজি অন্তত নিৰপেক্ষ সাংবাদিকৰ তালিকাত তেখেতে নিজেই নামটো লৈছে, তাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ধন্যবাদ জনাইছো। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেঞ্জেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছো।